थोड़ा सा कम हो जाए कुछ दिनों में तो देखते हैं। अभी हम दाल को बॉईल करके रखा था, उसी को बनाएंगे। आज मैंने सोचा मसूर दाल के साथ ये बांस का जो गाज होता है छोटा पेड़, उसको बनाओगे। बाहर गाजर होते मसूर दाली আৰু মানে সজনাৰ পাত এটো বহুতে সোৱাদৰ হয়। মই প্ৰথমবাৰ বনাইছো অৱশ্যে। বাহৰ গাছখিনি মই এনেকৈ বইল কৰি লৈছো আগতে। মসুৰ দালিখিনি মই বেলেগকে বইল কৰি লৈছো, হাফ বইল, কাৰণ একেলগে যদি বইল কৰো মসুৰ দালিখিনি সোনকালে গলি যায়, তো হাফ বইল মই কৰি ললো। আৰু সজনাৰ পাতখিনি মই এনেকৈ ধুই মেলি থৈ দিছো। বহুত সোৱাদৰ হয়। মই প্ৰথমবাৰ এনেকৈ বনাই খাইছো আৰু বহুত ভাল লাগিলে সেইদিনা খাই। তো ভাবিছো আপোনালোকেও খাব। এবিলাক অৰ্গেনিক হয়, মানে কোনো সাৰ সাৰ মিক্স নহয়। সজনাৰ পাত হওক বা বাহৰ গাজ হওক, বাহতনো কোনে সাৰ দিব, হয় নে নহয়? তো খাব লাগে। বতৰৰ ফল হেনো বতৰত খোৱাটো বহুতেই দৰকাৰ, স্বাস্থ্যৰ কাৰণেও ভাল। তো এতিয়া মই বাহৰ গাছখিনি তাতে দি দিলোঁ, তাৰপিছত মচুৰ দালি আৰু সজনাৰ পাতখিনি দি দিলোঁ। আৰু এনেকৈয়ে মই দুপৰীয়াৰ সাজটো মানে তৈয়াৰ কৰি আছোঁ আজি। আৰু যিকেইজনে কাম কৰিছে তেওঁলোককো মই ভাত এসাঁজ খুৱাম বুলি মাংস অকণমান আনি থৈ দিছোঁ, চিকেন। আৰু চিকেনখিনি মই সেইফালে ভাজি আছোঁ। আৰু ভাত কেৰেলা আৰু তেনেকৈ কিবা কিবি অকণমান চব্জিও মই বনাই থৈ দিলোঁ ইফালে। তো দেখিছেনে কি ধুনীয়া হৈছে। আৰু মাংসখিনি এনেকৈ নবনাওঁ, থোड़ा ग्रेवी टाइप में करूँगी। तो हो गई मेरी रूम की क्लीनिंग। खाना भी ऑलरेडी मेरा पक गया है, थोड़ी देर में उन लोगों को खिलाएंगे। और ये है मेरा मिडिल का रूम, जहाँ हम कभी कभी रेस्ट करते हैं। लेकिन इस रूम में इतना गर्मी है और अंधेरा है ना, हम सो नहीं पाते।